বহুজনে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ জৰিয়তেও সহায় কৰাৰ চেষ্টা কৰিছে আৰু আন বহুজনে নিজে ফিল্ডলৈকে গৈও দুৰ্দশাগ্ৰস্ত ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিছে বহু ব্যক্তিয়ে মোক সুধিছে যে আমাক তাতে কি প্ৰয়োজন আছে যদি আটাইতকৈ আজিৰ দিনত এই মুহূৰ্তত প্ৰয়োজন আছে কাপোৰ কানি কাৰণ আটাইতকৈ বেছি ক্ষতি হৈছে কাপোৰ কানি আমি গভৰ্ণমেণ্টৰ পৰা যিবিলাক ৰিলিফ দিছো সেই ৰিলিফ বিলাক ইউজুৱেলি মিল্ক চাউল দালি নেপকিনছ বিস্কিট মিনাৰেল ৱাটাৰ কেণ্ডেল হেলোজেন টেবলেট ব্লিচিং পাউডাৰ এই ধৰণৰ সামগ্ৰী আমি যোগান ধৰিছো কিন্তু কাপোৰ কানি এতিয়ালৈকে আমি দিব পৰা নাই আমাৰ নিয়মটো হল যে আমি কাপোৰ কানি কিনি নিদিও আমি কাপোৰ কানি ডেমেজৰ পৰিৱৰ্তে তেওঁলোকক আমি এটা পুঁজি দিম যাতে তেওঁলোকে কিনি ল'ব পাৰে কিন্তু তৎকালীনভাৱে মই শিৱসাগৰ বা চৰাইদেউ জিলা ভ্ৰমণ কৰি অহাৰ পিছত মই দেখিছো যে মানুহক কাপোৰ কানিৰ বেছি প্ৰয়োজন আছে বেবি ফুড বা মিল্ক পাউডাৰ আমি যিমানেই দিব পাৰো সিমানেই শিশুসকলৰ বাবে অত্যন্ত প্ৰয়োজনীয় আৰু আন ধৰণেও ৰাইজে মিনাৰেল ৱাটাৰ বিস্কিটছ দি যাক যেনেকে পাৰে সহায় কৰিছে স্থানীয় বিধায়ক আটাইকেইজন ফিল্ডত আছে সকলোৱে ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিছে কিন্তু এই গোটেইখিনি প্ৰচেষ্টাৰ পিছতো এইটো কথা আমি স্বীকাৰ কৰিব লাগিব আৰু এইটো কথা স্বীকাৰ নকৰিলে ভুল হ'ব যে বহু ৰাইজৰ মাজত এতিয়াও চৰকাৰ গৈ উপস্থিত হ'ব পৰা নাই আমাৰ প্ৰচেষ্টা অব্যাহত আছে আৰু আমি চেষ্টা কৰি আছো এই দুখৰ দিনত আমি সমগ্ৰ অসমবাসী চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ ৰাইজৰ লগত আমি থিয় হৈ আছো